অথলে গ'ল মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ধাৰাবাহিক প্ৰচাৰ। বিজেপি দল চৰকাৰৰ সমস্ত শক্তি উপৰাই যোৰহাটত গৌৰৱ গগৈৰ চমক। মুখ্যমন্ত্ৰীৰ 20খন জনসভা, মন্ত্ৰী পীয়ুষৰ 120খন সমাৱেশ। জয়ন্ত মল্ল, অজন্তা, পল্লৱ লোচন, ৰণোজ পেগুৱে ৰক্ষা কৰিব নোৱাৰিলে তপন গগৈক। সৰ্বশক্তিমান বিজেপিৰ সমস্ত শক্তি উপৰাই উজনি অসমৰ যোৰহাট লোকসভা সমষ্টিত অৱশেষত অপ্ৰতিৰোধ্য হৈ ৰ'ল বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। অসমৰ ভিতৰতেই বিজেপি যোৰহাটত সৰ্বাধিক ভোটত জিকিব আৰু এইবাৰ লোকসভা নিৰ্বাচনত কোনো আণ্ডাৰ কাৰেণ্ট নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত কৰা উপৰ্যুপৰি ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি মঙলবাৰে কংগ্ৰেছৰ বহু চৰ্চিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক প্ৰায় 1,44,393টা ভোটৰ ব্যৱধানত পৰাজিত কৰি সংসদলৈ নিৰ্বাচিত হৈছে। দেশ তথা ৰাজ্যবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰায় 7,51,771টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ তপন কুমাৰ গগৈয়ে লাভ কৰে প্ৰায় 6,07,378টা ভোট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, ডাক্তৰ ৰণোজ পেগু, অশোক সিংহাল, অতুল বৰা, কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাস, পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক দিগন্ত কলিতা আদি অসম মন্ত্ৰীসভাৰ গৰিষ্ঠ সংখ্যক মন্ত্ৰী আৰু সংসদে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাটলৈ আহি সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজয় হ'ব বুলি সভাই সমিতিয়ে দাবী কৰি আহিছিল যদিও মঙলবাৰে গৌৰৱ গগৈয়ে লোকসভা সমষ্টিটোৰ অন্তৰ্গত মুঠ 10টা বিধানসভা সমষ্টিৰ ভিতৰত কেৱল মাজুলী সমষ্টিৰ বাহিৰে আন 9টা বিধানসভা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে। ইয়াৰ বিপৰীতে কেৱল মাজুলী সমষ্টিতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে 6,568টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ অগ্ৰগতি লাভ কৰে। উজনি অসমৰ সন্মানীয় তথা ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ যোৰহাট সংসদীয় সমষ্টিত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ এনে শোচনীয় পৰাজয়ে বিজেপিৰ ভিতৰচৰাত কাৰ্যত প্ৰবল ৰাজনৈতিক কঁপনি তোলা দেখা গৈছে। কিয়নো সংসদত বলিষ্ঠ কণ্ঠৰে কেৱল অসমবাসীৰে নহয় সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাজিত কৰাৰ উদ্দেশ্যেৰে যোৰহাটত উবৰি খাই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অজন্তা নেওগ, অশোক সিংহাল, ডাক্তৰ ৰণোজ পেগু, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱ লোচন দাসক আদিকে ধৰি বিজেপিৰ প্ৰায়বোৰ জ্যেষ্ঠ নেতাকৰ্মী। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সপক্ষে বঁটা তীব্ৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত তেওঁ যোৰহাট সমষ্টিত এইবাৰ অনায়াসে বিজয়ী হ'ব বুলি চৰ্চা হৈছিল যদিও ইয়াক মানি ল'ব খোজা নাছিল বিজেপিয়ে। ইয়াৰ প্ৰত্যুত্তৰত আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বুলিও কৈছিল, নিৰ্বাচন বা ৰাজনীতি নজনা নুবুজা মানুহেহে যোৰহাটত প্ৰতিদ্বন্দ্বিতা হৈছে বা যোৰহাটত গৌৰৱ গগৈ জিকিব পাৰে বুলি কৈছে। আমি ৰাজনীতি জানো, নিৰ্বাচন বুজি পাওঁ, সেয়ে কওঁ যে আমি যোৰহাটত জিকিম আৰু 3 লাখ ভোটৰ ব্যৱধানত জিকিম। অসমৰ ভিতৰতেই সৰ্বাধিক ভোটত জিকিম। যোৰহাটত কোনো প্ৰতিদ্বন্দ্বিতা নাই। ইফালে যোৰহাটত বাহৰ পাতি থকা মন্ত্ৰী পীয়ুষ হাজৰিকা সভাই সমিতিয়ে দম্ভালি মাৰি কৈছিল, যদি যোৰহাটত গৌৰৱ গগৈ বিজয়ী হয় তেন্তে মই ৰাজনীতি ত্যাগ কৰিম। গৌৰৱ গগৈ যলৈকে যাব তাতে আমি হৰুৱাম। এই কথা আমি অহংকাৰ কৰি কোৱা নাই। পেৰাচুট লেণ্ডিং কৰি গৌৰৱ গগৈ কোনো কাৰণতে জিকিব নোৱাৰে। তদুপৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈক তুচ্ছ তাচ্ছিল্য কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানত কৈছিল, গৌৰৱ গগৈ পূৰ্বে পিতৃ তৰুণ গগৈৰ আশীৰ্বাদতে জিকিছিল কলিয়াবৰ সমষ্টিত, কিন্তু গৌৰৱ গগৈয়ে এইবাৰ নিজৰ নামত জিকি দেখুৱাওক। এইবাৰ গৌৰৱ গগৈয়ে শিকিব ৰাজনীতি কি বস্তু। মৰিয়নি সমষ্টিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আকৌ কৈছিল, মই বাওঁ হাতেৰে লিখি দিম গৌৰৱ গগৈ হাৰিব। 4 জুনত খতম হ'ব তেওঁৰ কেৰিয়াৰ। দুদিন পূৰ্বেও বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আস্ফালন কৰিছিল যে কিছুমান বেছি জ্ঞানী বা বুদ্ধিজীৱীয়ে গৌৰৱ গগৈ বিজয়ী হ'ব বুলি অপপ্ৰচাৰ চলাই আছে। যোৰহাটৰ দায়িত্বত থকা বিধায়ক দিগন্ত কলিতাই গৌৰৱ গগৈক ৰাজহুৱাভাৱে এই বুলিও উপলঙাসূচক মন্তব্য কৰিছিল যে গৌৰৱ গগৈয়ে গুগল মেপ চাইহে তিতাবৰ চিনি পাইছে। উল্লেখযোগ্য যে বিজেপি দলে গৌৰৱ গগৈক টাৰ্গেট কৰি যোৰহাট লোকসভা সমষ্টিত অগণন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল। বিজেপিয়ে পানীৰ দৰে ব্যয় কৰিছিল ধন।
নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোত খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 23টা দিনৰ ভিতৰত 20খন সভা ৰোড শ্ব' আদিকে কৰি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ চলাইছিল ব্যাপক প্ৰচাৰ।